সেইদিনা বঙাইগাঁৱৰ পৰা এটা যুৱকৰ দলে বাইক যি মটৰ চাইকেল লৈ আহি জুবিন গাৰ্গৰ সমাধিস্থললৈ আহিবলৈ বিচাৰিছিল, কিন্তু তাত আৰক্ষীয়ে নাইবা হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ যিসকল আৰক্ষী আছিলে সেই আৰক্ষীয়ে বাধা প্ৰদান কৰিছিলে। আৰু তাৰ সমান্তৰালভাৱে ডিমৌৰ যি দীপজ্যোতি গগৈ এজন এক্টিভিষ্ট হয়, তেখেতেও জুবিন গাৰ্গৰ মৃত্যুৰ যি ন্যায় সেই ন্যায় বিচৰাৰ ফলত কিন্তু তেখেতক কালিৰ পৰা নাইবা দুদিন গোটেই ৰাতিটো আৰক্ষী থানাত ডিমৌ আৰক্ষী থানাত বহাই থৈ দিয়া হৈছে। এই দুটা বিষয়টোৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? এইটো মই দুইটা কথাই গম পাইছোঁ আৰু দুইটা কথা বৰ মই আচৰিত পাইছোঁ এইকাৰণে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যখনতে কেনেকুৱা ধৰণৰ এটা বাতাবৰণৰ সৃষ্টি হৈছে আমি সকলোৱে দেখা পাইছোঁ। আৰু মানুহে এতিয়া সকলো মানুহৰ মুখে মুখে এটাই কথা আলোচনা যে জুবিন গাৰ্গে তেওঁ ন্যায় পাব নে নাপাব, আৰু জুবিন গাৰ্গৰ যে মৃত্যু হ'ল তাৰ সঠিক তদন্ত হ'ব নে নহ'ব। প্ৰথম কথা, এতিয়াও অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুটো সহজভাৱে ল'ব পৰা নাই। এতিয়াও হাটে বজাৰে ঘৰে সকলোতে এই জুবিন গাৰ্গৰ কথাটোৱে আলোচনা হৈ আছে। তেনে অৱস্থাত জুবিন গাৰ্গ সম্পৰ্কে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কথা উত্থাপন হৈছে আৰু বঙাইগাঁৱৰ পৰা কিছু যুৱকে তেওঁলোকে মটৰ চাইকেল ৰেলী কৰি আহি জুবিন গাৰ্গৰ সমাধিত তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিব বিচাৰিছিল। এতিয়া সেইটো কথাত চৰকাৰে কি কাৰণে বেয়া পালে মই বুজি নাপাওঁ। কাৰণ এই তাত যিবোৰ যুৱক তেওঁলোকৰ মই যি বাৰীত দেখিছোঁ বা তেওঁলোকে কোৱা কথা শুনিছোঁ, তেওঁলোকে কৈছে যে তেওঁলোকে শান্তিপূৰ্ণভাৱে সকলো আইন মানি তেওঁলোকে জুবিন গাৰ্গৰ সমাধিলৈ আহিব বিচাৰিছিলে আৰু তাত তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিব বিচাৰিছিলে জুবিন গাৰ্গক। তাত কি আপত্তি কৰিবলগীয়া কথা আছে মইতো বুজি নাপাওঁ, 1 নম্বৰ। আৰু 2 নম্বৰ, এইটো দীপজ্যোতি গগৈৰ যিটো কথা হৈছে, আৰু দীপজ্যোতি গগৈক মই জানো যে দীপজ্যোতি গগৈ এই সামাজিক কাম কাজ লৈ পেলাই তেওঁ ব্যস্ত হৈ থাকে বা বিভিন্ন ধৰণৰ সামাজিক যিবোৰ বিষয় আছে আমাৰ সেইবোৰ সন্দৰ্ভত তেওঁ তাৰ লগত জড়িত। তেনেকুৱা এজন ল'ৰা তেওঁক জুবিন গাৰ্গৰ মই দেখিছোঁ যে মোক আৰু কোনোবাই কৈছেও, মই গোটেইবোৰ পঢ়া নাই, সামাজিক মাধ্যমত ওলোৱা সকলো বস্তু পঢ়াটো সম্ভৱ নহয়, কিন্তু মই দেখিছোঁ যে আৰু মই খবৰলৈ গম পাইছোঁ যে তেওঁ অন্য একো নাই, তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ আছিল। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ কথা ন্যায় বিচাৰিলে, জুবিন গাৰ্গৰ সমাধিস্থললৈ আহিব বিচাৰিলে বা জুবিন গাৰ্গ সম্পৰ্কে যদি চৰকাৰক কয় যে তাৰ জুবিন গাৰ্গৰ বিচাৰ ক্ষিপ্ৰতৰে হওক, এইবোৰ কিবা আইন অমান্য কৰা কথা হ'ল নেকি? এইবোৰ কিবা চৰকাৰৰ বিৰুদ্ধে যোৱা কথা হ'ল নেকি? এইবোৰ কিবা এইবোৰ কিবা এই ধৰণৰ কথা বিচৰাটো বা এই ধৰণৰ মতামত প্ৰকাশ কৰাটো সামাজিক মাধ্যমত বা অন্য ধৰণে এইটো কি ধৰণৰ অপৰাধ হ'ল? এই বস্তুটোৱে তেওঁলোকে আজি বঙাইগাঁৱৰ পৰা সেই ল'ৰাকেইজন যুৱকৰ দল এটা তেওঁলোকে ইয়ালৈ আহিব বিচাৰি তেওঁলোকে কি আইন ভংগ কৰিলে? বা ডিমৌৰ দীপজ্যোতি গগৈ বোধহয় এতিয়াও তেওঁ পুলিচ থানাতে আছে, এতিয়াও আছে বোধহয় পুলিচ থানাতে। দীপজ্যোতি গগৈ তেওঁ কি আইন ভংগ কৰিলে? জুবিন গাৰ্গৰ ন্যায় বিচাৰি যদি তেওঁ এটা সামাজিক মাধ্যমত পোষ্ট এটা কৰিছে, কিবা এটা লিখিছে, সেইটো কেনেকুৱা ধৰণৰ আইন ভংগ কথা হ'ল? তাত পুলিচে কিয় এই ধৰণৰ ব্যৱস্থা ল'ব লগা হৈছে? আৰু অকল এইটোৱে নহয়, আৰু বিভিন্ন ঠাইত আমি তেনেকুৱা ধৰণৰ দেখিছোঁ। আগতেতো পুলিচে মাৰপিটে কৰিলে। এই বস্তুটো কি ধৰণৰ কথা মই ঠিক ধৰিব পৰা নাই কথাটো কি হৈছে। অসমীয়াত এটা প্ৰবচন এটা আছে, সেইটো হৈছে কি যে নামঘৰত কোন বোলে মই কল খোৱা নাই। নামঘৰত কোন সেইটোহে বিচাৰিছে, কল তুমি খাইছানে নাই সেই কথাটো মানুহে জানিব বিচাৰে নে নাই? গতিকে চৰকাৰক আজি
জুবিন গাৰ্গৰ মৃত্যুৰ লগত কি কথা জড়িত হৈ পৰিছে আমি দেখিছোঁ যে জুবিন গাৰ্গৰ লগত মৃত্যুৰ লগত শ্যাম কানুৰ কথাটো জড়িত হৈ পৰিছে সিদ্ধাৰ্থ শৰ্মাৰ কথাটো জড়িত হৈ পৰিছে তে শ্যাম কানুৰ লগত এইটো নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীৰ কথা জড়িত হৈ পৰিছে তাত চৰকাৰৰ কি সম্পৰ্ক আছিল সেইটো জড়িত হৈ পৰিছে এইবিলাক এতিয়া সেইবোৰ প্ৰশ্ন ৰাইজৰ সোধা অধিকাৰ আছে নে নাই প্ৰশ্নটো হ'ল সেইটো আৰু সেই প্ৰশ্নবোৰ সোধাৰ কাৰণেই পুলিচে কাৰোবাক জোৰ জুলুম কৰিব কাৰোবাক হাৰাশাস্তি কৰিব সেইটো কেনেকুৱা ধৰণৰ আইনী কথা সেইটো কেনেকুৱা ধৰণৰ আইনসংগত কথা এইটো মই নিজে বুজি পোৱা নাই এইটো তেওঁলোকে কি ধৰণৰ আইন ভংগ কৰিছে বা কি ধৰণৰ তেওঁলোকে আইন অমান্য কৰিছে সেইটো মই বুজি পোৱা নাই আৰু মই এইটো বৰ আচৰিত হৈছোঁ এই গোটেই কথাটো আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কিন্তু যিহেতু যি SIT দল সেই SIT দল ছিংগাপুৰলৈ যাব নোৱাৰে নাইবা সেই যিসকল ছিংগাপুৰৰ যি অসমীয়া প্ৰবাসী আছে জুবিন গাৰ্গৰ ইয়ত যাত্ৰাত যিসকল আছিলে সেইসকলক উভত অসমলৈ আনিবলৈ যি তদন্তৰ জেৰা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ যি SIT দল তেখেতসকলে নোৱাৰোঁ বুলি কৈছে আৰু তাৰপিছতে পৰহি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে অসমৰ জনসাধাৰণে আহ্বান জনাব লাগিব ন্যায় বিচাৰি যদি সেই কথা হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া জনসাধাৰণৰ ওপৰত ন্যায় বিচৰাটো বিচাৰিছে জনসাধাৰণক আহ্বান কৰাটো বিচাৰিছে তো তেনে ক্ষেত্ৰত আকৌ জনসাধাৰণে যেতিয়া ন্যায় বিচাৰিব তেনেকুৱা ধৰণৰ সামাজিক মাধ্যমত কিবা লিখিব নাইবা কথা ক'ব তেতিয়া আকৌ ওলোটাকে সেইসকলকহে আটক কৰে নাইবা এৰেষ্ট কৰে সেই ক্ষেত্ৰত কেনেকৈ ধৰণৰ কথা বুলি নহয় এইটো মই কি দেখিছোঁ যোৱা কিছুদিন ধৰি কি দেখিছোঁ যে জুবিন গাৰ্গৰ অনুসন্ধান জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত সেই তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিবোৰ কথা কৈ আছে সেই কথাবিলাকত বহু কথাত বহু সময়ত স্ববিৰোধ দেখা পোৱা গৈছে এই স্ববিৰোধবোৰ কিয় হৈছে মই নাজানো গতিকে আৰু দৰকাৰ হ'লে আচলতে কি হ'ব লাগে যেতিয়া যদি এটা SIT গঠন কৰিছে তেতিয়াহ'লে SITক তেওঁলোকৰ কামবোৰ সুকলমে কৰিব দিব লাগে মাজতে দেখিলোঁ এজন এডভোকেটে কৈছে যে SITত কাক কি জেৰা কৰিছে এইবোৰ কথা কেনেকুৱাকৈ বাহিৰলৈ ওলাই আহিব পাৰে বা বাহিৰলৈ ওলাই আহিলে অনুসন্ধানটো সঠিকমতে চলিবনে আজি পুলিচে কাক কি কৈছে পুলিচক কাক কোনে কি কথা কৈছে এই কথাবোৰ ৰাজহুৱাকৈ কেনেকৈ ৰাজহুৱা হৈ যায় কেনেকৈ সদৰি কেনেকৈ হৈ যায় গতিকে এইবোৰ চিন্তা কৰিবলগীয়া কথা আৰু এইবোৰ তেনেকুৱাকৈ তদন্ত কৰে নেকি এইবোৰ যথেষ্ট চিন্তাৰ কথা এইবোৰ আৰু এই যে যিবোৰ বিসংগতি যিবোৰ স্ববিৰোধ এইবোৰ আমি দেখা পাইছোঁ সেইবোৰ কিয় হৈছে এইটো চিন্তা কৰিবলগীয়া কথা গতিকে জুবিন গাৰ্গৰ এতিয়া এইবোৰে এটাই প্ৰশ্ন উত্থাপন কৰে যে জুবিন গাৰ্গৰ তদন্ত তেওঁৰ মৃত্যুৰ তদন্ত সঠিক দিশত আগবাঢ়িছে নে নাই সেই সন্দৰ্ভতে কিন্তু মানুহৰ মনত অকণ চিন্তাৰ উদ্ৰেক হ'বলৈ আৰম্ভ কৰিছে ঠিক আছে